জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ প্ৰাণৰ অনুষ্ঠান। এই বৃহৎ অনুষ্ঠানটিক অৱমাননা কৰাৰ বাবে আমি আজি থানাত উপস্থিত হ'বলগীয়া হৈছে। থানাই আমাক ইয়াৰ সুবিচাৰ দিব বুলি আমি আশা কৰিছোঁ আৰু লগতে মই তেখেতসকললৈ অনুৰোধ কৰিছোঁ এনে দুষ্কৃতি কাৰ্যৰ পৰা বিৰত থাকক আৰু এই সংগঠন সৰু সুৰা সংগঠন নহয়, লাখ লাখ ভকতৰ সংগঠন। শদিয়াৰ পৰা ধুবুৰী, দিল্লী আদিলৈকে আমাৰ এই সংগঠন বিয়পি আছে আৰু এই সংগঠনক অৱমাননা কৰা মানে আমাৰ এই সমস্ত ভকতক অৱমাননা কৰা, অসমবাসীক অৱমাননা কৰা বুলি আমি ভাবিছোঁ। আৰু তেওঁলোকে এই যে যিটো কাম কৰিলে, আমাৰ যিখন সংবিধান, যিখন আমাৰ আদৰ্শৰ শিৰৰ মুকুট, সেইখনক তেওঁলোকে জ্বলাই দিয়া আমি দেখিছোঁ। তেওঁলোকে এইটো ডাঙৰ এটা অপৰাধ কৰিছে। এই অপৰাধৰ প্ৰতিশোধৰ কাৰণে, প্ৰতিশোধ নহয়, এই অপৰাধ যেন মষিমূৰ হয়, তাৰ বাবে আমি আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাক প্ৰশাসনে যেন ইয়াৰ উচিত ব্যৱস্থা এটা কৰি আমাৰ সকলো ভকতৰ মনৰ সান্তনা দিয়ে, ইয়াৰ বাবে আপোনালোকৰ ওচৰত আমি দুনাই অনুৰোধ জনাইছোঁ। আৰু যিসকলে এই কৰ্মভাগ কৰিছে তেখেতসকলক আমি বুজাই দিব বিচাৰিছোঁ যে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ ইমান সৰু নহয়, ইমান সহজ বস্তু নহয়। আপোনালোকৰ যি মতামত, এই মতামত আমি সহজতে মীমাংসা কৰিব পাৰিলোঁহেঁতেন, কিন্তু তেওঁলোকে আমাক সেই সুবিধাটো নিদিলে। গতিকে আমি এই এতিয়া থানালৈ আহিবলগীয়া হৈছে। গতিকে আমাৰ ইয়াকে কৈছোঁ, থানাই আমাক ইয়াৰ বা প্ৰশাসনে আমাক উচিত এটা বিচাৰ কৰি আমাৰ সকলো ভকতৰ মনক সান্তনা দিব বুলি আমি আশা ৰাখি মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। কৃষ্ণ।